Hello everyone, welcome to Wizard Educational Institute. আজি আমি APSC already হুধা Assam Geography 10টা question আনিছো আৰু আমি এই 10টা question ডিসকাস কৰিম. Now let's begin with our first question. First question দিয়া হৈছে the tribe of Assam having the largest size of population next to the Boros is. অৰ্থাৎ হুধা হৈছে বড়োসকলৰ পিছত দ্বিতীয় স্থানত থকা কোনটো জনজাতি আছে তাত হুধা হৈছে অপচন দিয়া হৈছে কাৰ্বিজ দা ডিমাজাজ দা মিচিং এণ্ড দা ৰাভা ইয়াত কি দিছে চাৰিটা অপচন দিছে যে বড়োসকলৰ পিছত কোনটো লোক কোনসকল জনজাতিৰ লোক আছে কাৰ্বি আছে ডিমাচাসকল আছে মিচিংসকল আছে ৰাভাসকল আছে ওকে ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব পাৰে বাৰু sorry তোমালোকে জনাব পৰা কমেন্ট সেকশনত যে ইয়াৰ কাৰেক্ট আনসাৰ কি হয় ওকে নাও আমি ইয়াৰ আনসাৰ হৈছে অপচন সি মিসিং হকল ওকে আনসাৰ সি মিসিং হকল হৈছে অসমৰ দ্বিতীয়টো সৰ্ববৃহৎ জনজাতি এতিয়া আমি চাও কোনটো জনজাতিৰ পৰা আটাইতকৈ বেছি লোক আছে ঠিক আছে বড়ো হকল কিমান আছে 35.1% আছে নেক্সট আমি চাও মিসিং হকল কিমান আছে 17.52% আছে নেক্সট আহিলে কাৰ্বি হকলৰ আছে 11.1% তাৰ পিছত আহিলে ৰাভা হকলৰ 7.6 তাৰ পিছত আহিব আমাৰ সোণোৱাল কছাৰী কিমান আছে 6.5 লালুং 5.2 গাৰু 4.2 এণ্ড ডিমাচা 3.2 আৰু আটাইতকৈ বেছি কাৰ আছে বড়োসকলৰ আটাইতকৈ বেছি আছে বড়োসকলৰ পিছত দ্বিতীয় স্থানত কোন আছে মিচিংসকলৰ আমাৰ কোৱেশ্চনটো এটোৱে আছিল যে বড়োসকলৰ পিছত থকা আটাইতকৈ ডাঙৰ জনগোষ্ঠী কোনটো এতে কাৰেক্ট আনসাৰ কি হ'ব মিচিংসকল নাও লেটস গো টু দা নেক্সট কোৱেশ্চন Which district of Assam has the longest international boundary? Yar option dia ase Kokrajhar, Dima Hasao, Karimganj and Nalbari. Yar correct answer ki hobo pare baru? Saita option dia ase Kokrajhar, Dima Hasao, Karimganj and Nalbari. Okay, etia hoye tomar kata proshno hoise আটাইতকৈ বেছি তো ইন্টারন্যাশনাল বাউন্ডারি ধুবুৰী আছে কিন্তু আমাক ইয়াত অপশন জি দিয়া হৈছে হয়নে অপশন আমাৰ ধুবুৰী নাই এতিয়া কি হ'ব ইয়াৰ কারেক্ট আনসার সেকেন্ডত আছে কৰিমগঞ্জ ধুবুৰী যদি চাও ঠিক আছে ধুবুৰী যদি আমি চাও ধুবুৰী যেটো ইন্টারন্যাশনাল বাউন্ডারি 134 কিলোমিটাৰ আছে আৰু যদি আমি কৰিমগঞ্জ চাও কৰিমগঞ্জৰ কিমান হয় 92 কিলোমিটাৰ ইন্টারন্যাশনাল বাউন্ডারি আছে কিন্তু আমাৰ অপশনটো কি হদিছে আমাৰ অপশনত কি আছে আমি যদি অপশন চাও তেন্তে ইয়াৰ কারেক্ট আনসার কি হ'ব কৰিমগঞ্জ ইজ দা কারেক্ট আনসার ওকে এতিয়া আমি জানো যে আমাৰ হেহতিয়াকৈ কৰিমগঞ্জ জিলাৰ নাম হলনি কৰা হৈছে কি নাম দিয়া হল বাৰু হেতু তোমালোকে জনাব পৰা কমেন্টত যে কৰিমগঞ্জ জিলাৰ নতুন নাম কি দিয়া হল কৰিমগঞ্জ জিলাৰ নতুন নাম দিয়া হল শ্ৰীভূমি ডিস্ট্ৰিক্ট বা শ্ৰীভূমি জিলা আৰু কৰিমগঞ্জ was first established as a subdivision of the undivided Sylhet district with 40 parganas in 1778 Sylhet খনৰ এখন undivided যিখন Sylhet আছিল Sylhetor এটা সাবডিভিজন হিচাপে 40 খন পৰগনা লৈ 1778 ত কৰিমগঞ্জ খন এস্টাবলিশ কৰা হৈছিল আৰু কৰিমগঞ্জৰ আমি যদি হিষ্ট্ৰীটো ভালকৈ চাও কৰ পৰা কৰিমগঞ্জ নাম আহিলে এজন মানুহ আছিল মোহাম্মদ কৰিম চৌধুৰী ঠিক আছে মোহাম্মদ কৰিম চৌধুৰী তেওঁ কি কৰিছিল তেওঁ এখন বজাৰ এস্টাবলিশ কৰিছিল এই বজাৰ এস্টাবলিশ কৰিছিল আৰু তেতিয়াৰ পৰা হে বজাৰখনৰ নাম কি হৈ গল কৰিমগঞ্জ কি নাম হল কৰিমগঞ্জ আৰু এই বস্তুটো আমাৰ এবাৰ খুব বেছি ইম্পৰ্টেন্ট হয় কাৰণ আমাৰ এক সপ্তাহ আজি প্ৰায় এক সপ্তাহ 10 দিনৰ আগত 10 দিন হোৱাই নাই এক সপ্তাহৰ আগত কৰিমগঞ্জৰ নাম হলনি কৰি কি কৰা হৈছিল শ্ৰীভূমি জিলা কৰা হল গতিকে এটা কোৱেশ্চন হ'ব পাৰে যে কৰিমগঞ্জ নামটো কৰ পৰা আহিছিল আমি যদি চাও কৰিমগঞ্জ নামটো আহিছিল মোহাম্মদ কৰিম চৌধুৰী বুলি এজন ব্যক্তি আছিল তেওঁ কি কৰিছিল
তেওঁ এখন বজাৰ প্ৰতিষ্ঠা কৰিছিলে আৰু বজাৰখন ক'ত আছে 6.4 কিলোমিটাৰ সাউথ অফ দা কনফ্লুয়েন্স অফ নাটিখাল এণ্ড কুছিয়াৰা ৰিভাৰ আৰু নাটিখালৰ পৰা 6.4 কিলোমিটাৰ দূৰত এই বজাৰখন এষ্টাব্লিছ কৰিছিলে আৰু গঞ্জ মানে হৈছে বজাৰ কৰিম বোলা ব্যক্তিজনে প্ৰতিষ্ঠা কৰাৰ কাৰণে অঞ্চলটোৰ নাম কি হৈ গ'ল কৰিমগঞ্জ হৈছিল হেহতিয়াকৈ ইয়াৰ নাম কি কৰি দিয়া হল শ্ৰীভূমি ডিস্ট্ৰিক্ট কৰা হল আৰু এটো আমাৰ এবাৰ পৰীক্ষাৰ কাৰণে যথেষ্টটা ইম্পৰ্টেন্ট নিউজ ইয়াৰ লগতে আমি যদি চাও আমাৰ কালি আৰু এটা অঞ্চলৰ নাম হলনি কৰা হৈছে ঠিক আছে কালি আৰু এটা অঞ্চলৰ নাম হলনি কৰা হৈছে আমাৰ যিখন হুজাই টাউনখনৰ নাম শ্ৰীমন্ত শংকৰদেৱ নগৰী হিচাপে ঘোষণা কৰা হৈছে কালি অসম চৰকাৰৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হল okay now let's go to the next question which of the following wildlife sanctuary is located in Udalguri district তলৰ কোনখন অভয়াৰণ্য উদালগুৰিত অৱস্থিত আমি যদি ইয়াৰ আনসাৰ কি আছে অপচন চক্ৰহিলা বৰনদী আমসাং এণ্ড বুঢ়াচাপৰি কি হ'ব পাৰে ইয়াৰ কাৰেক্ট আনসাৰ ওকে আমি যদি ইয়াৰ আনসাৰ চাব যাও ইয়াৰ আনসাৰ হ'ব বৰনদী কি হ'ব বৰনদী অপচন বি ইজ দা কাৰেক্ট আনসাৰ কোন ডিস্ট্ৰিক্টত আছে উদালগুৰি ডিস্ট্ৰিক্টত আছে আৰু আমি এটো আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় যে আমি অসমৰ যিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু অভয়াৰণ্য আছে অভয়াৰণ্যখন কোন জিলাত অৱস্থিত এটো আমি জানিব লাগিব এটো আমাৰ এপিএসসি ৰ লগতে অল আদাৰ যিমান কম্পিটিটিভ এক্সাম আছে কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় নেক্সট বৰনদী ওয়াইল্ড লাইফ সেঞ্চুৰী কিমান মাটিকালি আছে এটা ইম্পৰ্টেন্ট ফ্যাক্ট হয় মনত ৰাখিবা আমাৰ স্টেটমেন্টত আছে 26.22 স্কয়াৰ কিলোমিটাৰ 26.22 স্কয়াৰ কিলোমিটাৰ আৰু কি আছে এখন নদী আছে বৰনদী ওয়েস্টাৰ্ণ বাউন্ডাৰী অফ আসাম হয়নে আহোম মুগলৰ যেতিয়া চুক্তি হৈছিল এফালে অখুৰৰ আলি আৰু এফালে বৰনদী কি কৰা হৈছিল যিখন আমাৰ 1639 জন টিটি হৈছিল আমাৰ 1639 এখন টিটি হৈছিল টিটিখনৰ নাম আছিল টিটি অফ অখুৰৰ আলি হয়নে কি আছিল টিটি অফ অখুৰৰ আলি অসুৰৰ আলি কেতিয়া হৈছিল 1639 এই চুক্তিখনত কি কৰা হৈছিল বৰনদী আৰু এফালে অখুৰৰ আলি আহোম আৰু মুগলৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল ইয়াৰ লগতে কি কৰা হৈছিল আমি যদি জানো যে এই চুক্তিখন তৃতীয় অখুৰৰ আলিৰ ওপৰত যথেষ্ট কোৱেশ্চন আহে এপিএসসি তৃতীয় অখুৰৰ আলি কোনে কোনে স্বাক্ষৰ কৰিছিল আহোম আৰু মুগলৰ মাজত হৈছিল আৰু আহোমৰ হৈ এই চুক্তিখনত তৃতীয় অখুৰৰ আলিত সহি কৰিছিল মুমাই তামুলী বৰবৰুৱা আহোমসকলৰ প্ৰথম যিজন বৰবৰুৱা আছিল তেওঁ ইয়াত স্বাক্ষৰ কৰিছিল আৰু তাৰোপৰি আমি যদি চাও মুগলৰ হৈ আল্লাহিয়াৰ খান বুলি এজন ব্যক্তি আছিল অৰ্থাৎ আমি গম পালো তাৰ মানে অখুৰৰ আলি চুক্তিত স্বাক্ষৰকাৰী দুজন আছিল আহোমৰ হৈ মুমাই তামুলী বৰবৰুৱা আৰু মুগলৰ হৈ আছিল আমাৰ আল্লাহিয়াৰ খান আৰু এই চুক্তিখনৰ মতে কি কৰা হৈছিল বৰনদী আৰু অখুৰৰ আলি আমাৰ আহোমৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল আৰু বৰনদী এখন আমাৰ নেশনেল আমাৰ এখন ৰাষ্ট্ৰীয় উদ্যান নেশনেল পাৰ্ক বুলি কয় ওয়াইল্ড লাইফ সেঞ্চুৰী এখন আছে আৰু বৰ্তমান ক'ত আছে দুখন ডিস্ট্ৰিক্টত পৰে কোন দুখন ডিস্ট্ৰিক্ট আমি যদি চাও এই ডিস্ট্ৰিক্ট দুখন হৈছে উদালগুৰি এণ্ড বাক্সা ডিস্ট্ৰিক্ট অফ আসাম উদালগুৰি আৰু বাক্সাত আছে আৰু এটা অলৰেডি কৈছো বৰনদী নামেৰে ইয়াৰ পৰা দিয়া হৈছে আৰু টংলা যিখন টাউন আছে টংলাৰ পৰা বেছি দূৰ নহয় 30 কিলোমিটাৰছ এণ্ড গুৱাহাটীৰ পৰা ই কিমান দূৰত অৱস্থিত 130 কিলোমিটাৰ দূৰত অৱস্থিত আৰু এই যিখন ওয়াইল্ড লাইফ সেঞ্চুৰী কেতিয়া এষ্টাব্লিছ কৰা হৈছে এটো এটা কোৱেশ্চন বৰনদী 1980 চনত ঠিক আছে 1980 চনত এষ্টাব্লিছ কৰা হৈছিল আৰু বিশেষকৈ পিগমি হগ আৰু হিস্পিড হাৰে যিটো
যিকিটা আমাৰ জীৱ-জন্তু আছে এইকিটা কাৰণে এই ওয়াইল্ড লাইফ সেঞ্চুৰীখন বিখ্যাত ঠিক আছে হোৱাইট কেপ ওয়াটাৰ red start and red billed blue magpie ঠিক আছে এইকিটা হৈছে বৰনদী ওয়াইল্ড লাইফ সেঞ্চুৰীত থকা বিখ্যাত যিকিটা জন্তু কাৰণে বৰনদী এখন ওয়াইল্ড লাইফ সেঞ্চুৰীখন বিখ্যাত okay now let's go to the next question কি আছে in Assam red soil is a main feature of red soil কি হুদা হৈছে red soil ক'ত আছে অপশন দিয়া হৈছে বড়োল্যান্ড এৰিয়া নৰ্থ কাছাৰ হিল এৰিয়া বৰাক ভ্যালি ৰিজন এণ্ড ব্ৰহ্মপুত্ৰ ভ্যালি ৰিজন ওকে red soil যদি আমি চাবলৈ যাওঁ চাৰিটা অপশনৰ ভিতৰত কি হ'ব পাৰে বাৰু কাৰেক্ট আনসাৰ Yes, your correction about option B, North Kasar Hill area. সাধাৰণতে ক'ত পোৱা যায় অসমত পোৱা যায় কাৰ্বি প্লেটত পোৱা যায় অসম মেঘালয় বৰ্ডাৰত পোৱা যায় বৰাইল ৰেঞ্জতো পোৱা যায় আৰু এই মাটিটো কি হয় এই মাটিটো এটা লিখা আছে red soil is formed in damp climate under deciduous woodland অৰ্থাৎ এটা ড্যাম্প ক্লাইমেট মানে অৰ্থাৎ এনেকুৱা এটা ক্লাইমেট যেটো ক্লাইমেট এটা হেমেকা এটা ক্লাইমেটত ই হ'ব আৰু এটা ডেচিডাস অৰ্থাৎ ঘন মানে হাবিৰ মাজত এই এনেকুৱা মাটি সৃষ্টি হয় আৰু এই মাটিবিলাক কি হয় ৰক দিস ইটস typically made from crystalline rock হিল ভাগি ভাগি এই মাটিবিলাক সৃষ্টি হয় আৰু এই মাটিবিলাক যথেষ্ট কি হয় হাৰুৱা হয় ঠিক আছে এই মাটিবিলাক যথেষ্ট হাৰুৱা হয় আৰু ইয়াৰ water carrying capacity খুব বেছি ভাল যাৰ কাৰণে কি হয় এইবিলাক মাটিত উৎপাদন যথেষ্ট বেছি হয় আৰু বিশেষকৈ কেনেকুৱা ধৰণৰ হয় কটন ৰাইস এণ্ড পটেটো বিশেষকৈ কপাহ আলু আৰু ধান খেতি এনেকুৱা red soilত ভাল হয় বুলি কোৱা হয় ওকে now let's go to the next question identify the district which rank first in regards to density of population as per 2011 census অৰ্থাৎ 2011 যেটো আমাৰ সেন্সাস হৈছিল এই সেন্সাসৰ মতে হোদা হৈছে কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি অপচন দিয়া হৈছে ধুবুৰী বৰপেটা নলবাৰী এণ্ড নগাঁও কি দিয়া হৈছে ধুবুৰী বৰপেটা নলবাৰী এণ্ড নগাঁও ইয়াত যদি চাওঁ ঘনত্বতকৈ বেছি হ'ব অপচন A is the correct answer now let's go to the next question in which year Kaziranga Wildlife Sanctuary was elevated to a national park ketia Kaziranga Wildlife Sanctuary khonok ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰা হৈছিল ইয়াত দিয়া হৈছে 1974 1975 1976 and 1977 ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব তুমি কমেন্ট কৰিব পাৰা ইয়াৰ কাৰেক্ট আনসাৰ হৈছে 1974 অৰ্থাৎ অপচন A is the correct answer এতিয়া আমি চাও কাজিৰঙা নেশনেল পাৰ্কৰ ওপৰত কিহৰ কাৰণে ফেমাস ওৱান হৰ্ন ৰাইনো এহিঙীয়া গড়ৰ কাৰণে বিশ্ববিখ্যাত হৈছে কাজিৰঙা আৰু স্বাস্থ্যতা কিমান ফেক্ট আছে 1905 চনত ব্ৰিটিছ শাসন কালতে কি কৰা হৈছিল কাজিৰঙাক এখন ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ডিক্লেয়াৰ কৰা হৈছিল আৰু 1926 ত 232 স্কয়াৰ কিলোমিটাৰ হৈতে ইয়াক কি বুলি ডিক্লেয়াৰ কৰা হৈছিল ওয়াইল্ড লাইফ সেঞ্চুৰী আৰু আমি জানো যে 1974 ত উইথ 430 স্কয়াৰ কিলোমিটাৰে কাজিৰঙাখন কি হৈছে নেশনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হয় আৰু ইয়াৰ 11 বছৰ পিছত 1985 ত কাজিৰঙা কি বুলি ডিক্লেয়াৰ কৰা হয় ওয়াৰ্ল্ড হেৰিটেজ সাইট বুলি ডিক্লেয়াৰ কৰে ইউনেস্কো ঠিক আছে ইউনেস্কোৰ এখন কমিটি আছে এই কমিটিখন হৈছে ইউনেস্কোৰ ওয়াৰ্ল্ড হেৰিটেজ কমিটি আৰু এই ওয়াৰ্ল্ড হেৰিটেজ কমিটিৰ এবাৰ যেটো প্ৰত্যেক বছৰ এনুৱেল মিট হয় আৰু ওয়াৰ্ল্ড হেৰিটেজ কমিটি এনুৱেল মিট হৈছিল এবাৰ ক'ত হৈছিল আমাৰ ইণ্ডিয়াত হৈছিল ক'ত হৈছিল ইণ্ডিয়াত ক'ত হৈছিল যদি আমাৰ কোৱেশ্চন হ'ব পাৰে ভাৰত মণ্ডপম ভাৰত মণ্ডপম এটো হৈছে G20 সামিটৰ সময়ত ইণ্ডিয়াত সামিট হৈছিল এটা পার্মানেন্ট স্টেজ বনাইছিল ভাৰত চৰকাৰে যেটো ভাৰত মণ্ডপম নাম দিয়া হৈছে আৰু ইয়াৰ পিছৰ পৰা ভাৰতত যিমান ইন্টাৰনেশনাল মিট হৈছে ক'ত হৈ আছে এই ভাৰত মণ্ডপতে হৈ আছে আৰু এই বছৰতে ভাৰত মণ্ডপে
ভাৰত মণ্ডপত যিখন ওয়াৰ্ল্ড হেৰিটেজ কমিটিৰ মিটিং হৈছিল তাতে আমাৰ চৰাইদেউক কি কৰা হৈছিল ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে ডিক্লেয়াৰ কৰা হৈছিল চৰাইদেউৰ মৈদামসমূহ নেক্সট পানীদিহিং বাৰ্ড সেঞ্চুৰী is located which of the following district of Assam পানীদিহিং যিখন পক্ষী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত অপচন এ যোৰহাট অপচন বি গোলাঘাট অপচন সি শিৱসাগৰ এণ্ড অপচন ডি ধেমাজি ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব পাৰে ইয়াৰ যদি আমি কাৰেক্ট আনসাৰ চাওঁ অপচন সি শিৱসাগৰ ইজ দা কাৰেক্ট আনসাৰ ঠিক আছে আৰু পানীদিহিং আমাৰ বৰ্তমান অসমত দুখন বাৰ্ড সেঞ্চুৰী আছে এখন হৈছে পানীদিহিং আমি অলৰেডি গম পাইছো আৰু ইখন হৈছে বৰদৈবাম বিলমুখ বাৰ্ড সেঞ্চুৰী এতিয়া আমি যদি চাওঁ এই পানীদিহিং বাৰ্ড সেঞ্চুৰী এৰিয়া কিমান 33.93 স্কয়াৰ কিলোমিটাৰ আৰু শিৱসাগৰ টাউনৰ পৰা কিমান দূৰত আছে 22 কিলোমিটাৰ দূৰত আছে আৰু এটা interesting fact it was identified as a potential bird sanctuary in late 1980s অৰ্থাৎ 1990 চনৰ শেষৰ ফালে কি কৰা হৈছিল ইয়াক এখন বাৰ্ড সেঞ্চুৰী ঘোষণা কৰিব পৰা সম্ভাৱনা থকাৰ কথা ঘোষণা কৰিছিল আৰু আমি যদি চাওঁ ইয়াত যদি চাওঁ প্ৰথম যেটো পক্ষীৰ ওপৰত যি অধ্যয়ন পক্ষীৰ ওপৰত কৰা অধ্যয়নটো কি বুলি কোৱা হয় ornithological survey ornithological scientific যেটো ষ্টাডি এৰ কোনে কৰিছিলে ডক্টৰ আনোৱাৰুদ্দিন চৌধুৰীয়ে কৰিছিলে 1987-88 ত আৰু ইয়াৰ পিছত কি কৰা হৈছিলে 1996 ৰ আগষ্টত পানীদিহিংক বাৰ্ড সেঞ্চুৰী হিচাপে ডিক্লেয়াৰ কৰা হৈছিল ঠিক আছে আৰু আমি জানো যে পানীদিহিংত আমাৰ ভাৰতৰ পৰি বিভিন্ন দেশৰ পৰা বিভিন্ন পক্ষী আহে চৰাই আহে আৰু চৰাইবিলাক চাবলৈ বিভিন্ন অঞ্চলৰ পৰা পৰ্যটকসমূহ পানীদিহিংলৈ যায় let's go to the next question the national park of Assam where the rare white winged duck Devha is found Devha or white winged duck কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় অপচন এ দিয়া হৈছে নামেৰি অপচন বি দিয়া হৈছে ডিব্ৰু চৈখোৱা অপচন সি দিয়া হৈছে মানাস এণ্ড অপচন ডি উৰাং ঠিক আছে এতিয়া যদি চাওঁ ইয়াৰ কাৰেক্ট আনসাৰ হয় কি হ'ব পাৰে বাৰু ইয়াৰ কাৰেক্ট আনসাৰ হ'ব ডিব্ৰু চৈখোৱা অপচন বি আৰু ডিব্ৰু চৈখোৱা এটো কাৰণে বিখ্যাত যে হোৱাইট উইং ডাক আৰু লগত কি আছে বনৰীয়া ঘোঁৰা ওয়াইল্ড হৰ্সেস এটা কথাটো হল এই ওয়াইল্ড হৰ্স বিলাক ডিব্ৰু চৈখোৱালে কৰ পৰা আহিলে আমি জানো যে সেকেন্ড ওয়াৰ্ল্ড ওয়াৰৰ সময়ত ব্ৰিটিছ সোলজাৰ্ছ বিলাকে কি কৰিছিলে আজিলৈ আমেৰিকান সোলজাৰ্ছ আমাৰ অসমত আছিল তেওঁলোকে ঘোঁৰা ব্যৱহাৰ কৰিছিল আৰু যেতিয়া যুদ্ধ শেষ হল তেওঁলোক ঘুৰি গুছি গল কিন্তু এই ঘোঁৰাসমূহ পুনৰ তেওঁলোকে লগত নিয়াৰ হলনি ইয়াতে এৰি থৈ গুছি গল আৰু এই ঘোঁৰাবিলাকে সম্ভৱত কোনো কাৰণত গৈ ব্ৰহ্মপুত্ৰ পাৰ হৈ ক পাইছিল গৈ ডিব্ৰু চৈখোৱা পাইছিল আৰু সেই ঘোঁৰাবিলাকে আমাৰ বৰ্তমান যি আমি বনৰীয়া ঘোঁৰা বুলি কওঁ ওয়াইল্ড হৰ্স বুলি কওঁ ডিব্ৰু চৈখোৱা এই দুটা বস্তু কাৰণে বিখ্যাত এটা হোৱাইট উইং ডাক এটা ওয়াইল্ড হৰ্স okay let's go to the next question find the odd pair তলৰ কোনটো অমিল ইয়াত উলিয়াবলৈ দিয়া হৈছে ধীৰবিল ধুবুৰী ডিস্ট্ৰিক্ট কামৰাঙা বিল কামৰূপ তাম্মাৰাঙা বিল বঙাইগাঁও এণ্ড মেৰবিল যোৰহাট ডিস্ট্ৰিক্ট ইয়াত চাৰিখন বিল কোন কোন জিলাত অৱস্থিত দিয়া হৈছে আৰু তাৰে এখন জিলা এখন বিল জিলাটো ভুলকৈ দিয়া হৈছে এটো কোন আমাক উলিয়াবলৈ দিয়া হৈছে আমি যদি চাওঁ yes ধীৰবিল কোন ডিস্ট্ৰিক্টত আছে ধীৰবিল ইজ ইন ধুবুৰী ডিস্ট্ৰিক্ট এটো ৰাইট হয় কামৰাঙা বিল ক'ত আছে কামৰাঙা বিল কামৰূপ ডিস্ট্ৰিক্টত আছে তাম্মাৰাঙা বিল ক'ত আছে বঙাইগাঁৱত আছে আৰু মেৰবিল যোৰহাট ডিস্ট্ৰিক্টত নাই ই আছে ক'ত ই আছে আমাৰ ডিব্ৰুগড় ডিস্ট্ৰিক্টত কোন ডিস্ট্ৰিক্ট ডিব্ৰুগড় ডিস্ট্ৰিক্ট আমাৰ ইয়াত কি উদা হৈছে ওড উদা হৈছে কি উদা হৈছে ওড পেয়াৰ মানে কোনটো অমিল তেন্তে এই কোৱেশ্চনৰ মতে কাৰেক্ট আনসাৰ হ'ব অপচন ডি মেৰবিল যোৰহাট ডিস্ট্ৰিক্টত নাই কাৰেক্ট আনসাৰ কি হ'ব অপচন ডি ইয়াৰ পিছত আমি যদি চাওঁ এই মেৰবিলৰ ওপৰত যথেষ্ট মাইথোলজি আছে মাইথোলজি আমি জানিব লাগে মাইথোলজিৰ পৰা কিবা কোৱেশ্চন আজিলৈকে সোধা নাই যদিও ইন ফিউচাৰ এপিএসসি সুধিব পাৰে নেক্সট আহিলে নেক্সট কোৱেশ্চন লাষ্ট কোৱেশ্চন
which one season of the following is associated with the বৰদৈচিলা in Assam আমি জানো যে প্ৰত্যেক বছৰ অসমত বহাগ বিহুৰ আগে বৰদৈচিলা আহে ঠিক আছে আৰু বৰদৈচিলা কোনটো সিজনত আহে প্ৰি মনসুন সিজন ৰিট্ৰিটিং মনসুন সিজন এন্ড উইন্টাৰ সিজন ইয়া কাৰেক্ট আনসাৰ কি হয় কাৰণ আমি প্ৰত্যেকজন মানুহে বৰদৈচিলা কি হয় জানো আমি বৰদৈচিলা প্ৰত্যেক বছৰ শুনো যে বৰদৈচিলা চত মাহত বা বহাগ মাহৰ আৰম্ভণিতে বৰদৈচিলা আহে আৰু কোৱা হয় যে বৰদৈচিলা কলৈ যায় আমাৰ অসমীয়া লোকবিশ্বাস মানে বৰদৈচিলা মাকৰ ঘৰলৈ যায় এটা কোনটো সিজনত বৰদৈচিলা আহে বাৰু yes আমি যদি চাও ইয়াৰ কারেক্ট আনসার হ'ব অপশন এ প্রি মনসুন সিজন অর্থাৎ অপশন এ ইজ দা কারেক্ট আনসার এটা বৰদৈচিলা বিষয়ে অলপ চাও বৰদৈচিলা কি বুলি কোৱা হয় কাল বৈশাখী বুলিও কোৱা হয় কাল বৈশাখী বুলি কোৱা হয় কত কত আহে বিহাৰত আহে বাংলাদেশত আহে ঝাৰখণ্ড উৰিষ্যা ত্ৰিপুৰা আসাম এন্ড ওয়েস্ট বেঙ্গল কত কত আহে বিহাৰ ঝাৰখণ্ড উৰিষ্যা ত্ৰিপুৰা আসাম ওয়েস্ট বেঙ্গল আৰু বাংলাদেশত এই বতাহজাক আহে ঠিক আছে এটা বৰদৈচিলা যে আমি যে শব্দটো কওঁ বৰদৈচিলা শব্দটো এটা বড়ো ভাষাৰ পৰা লোৱা শব্দ আৰু শব্দটো হৈছে বৰদৈচিখলা কি শব্দ বৰদৈচিখলা ইয়াত বৰ মানে কি বুজাইছে বৰ শব্দটোৱে বুজাইছে পানী ঠিক আছে দৈ মানে সৰি বৰ শব্দটোৱে বুজাইছে বতাহ বতাহ আহে আমি সবেই দেখো নেক্সট আহিলে দৈ মানে পানী আৰু চিখলা মানে গাৰ্ল বা এগৰাকী মহিলাৰ লগত তুলনা কৰা হৈছে এই তিনটা শব্দ বৰদৈ চিখলা শব্দটো লৈ বৰদৈচিলা শব্দটো আহিছে আৰু এটো এটা কৰ পৰা আহিছে বড়ো ভাষাৰ পৰা অহা শব্দ ওকে থ্যাংক ইউ আজি আমাৰ পিওআই কুৱেশ্যন ইমানেই কুৱেশ্যন আছিলে আকৌ পিছত লগ পাম